মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 7ৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ পাঠ 3 পৃথিৱীৰ উপৰিভাগ আৰু ইয়াৰ পৰিৱৰ্তন পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনীৰ 1 নম্বৰত দিয়া আছে, তলত দিয়াবোৰৰ উত্তৰ লিখা 30টামান শব্দৰ ভিতৰত। ক নম্বৰ প্ৰশ্নটো হৈছে, বায়ুমণ্ডল বুলিলে কি বুজা? তোমালোকে উত্তৰত লিখিবা, আমাৰ পৃথিৱীৰ উপৰিভাগক বায়ুৰ যি এক আৱৰণে আৱৰি আছে তাকে বায়ুমণ্ডল বুলি কোৱা হয়। পৃথিৱীত বাস কৰা সকলো জীৱই জীয়াই থাকিবলৈ এই বায়ুমণ্ডলৰ ওপৰত নিৰ্ভৰশীল। খ নম্বৰ প্ৰশ্নটো হৈছে, ফলকবোৰে এবছৰত কিমান চেণ্টিমিটাৰ গতিৰে লৰচৰ কৰে? তোমালোকে উত্তৰত লিখিবা, ভূত্বকৰ ফলকবোৰে এবছৰত 1ৰ পৰা 1.5 চেণ্টিমিটাৰ গতিৰে লৰচৰ কৰে। গ নম্বৰ প্ৰশ্নটো হৈছে, সাময়িক বতাহৰ বিষয়ে লিখা। তোমালোকে উত্তৰত লিখিবা, দিনটোৰ বিভিন্ন সময়ত আৰু বছৰৰ বিভিন্ন ঋতুত বতাহ বলা দেখা যায়। বায়ুমণ্ডলত হোৱা তাপ আৰু চাপৰ তাৰতম্যৰ বাবে এনে বতাহ সৃষ্টি হয়। জলবতাহ, স্থলবতাহ আৰু মৌচুমী বতাহ ইয়াৰ উদাহৰণ। ঘ নম্বৰ প্ৰশ্নটো হৈছে, বালি স্তূপ কি? তোমালোকে উত্তৰত লিখিবা, মৰুভূমিৰ কোনো কোনো অঞ্চলত বতাহৰ গতি কমি আহিলে ই কঢ়িয়াই অনা শিল আৰু বালি জমা হয় যি টিলা বা স্তূপৰ সৃষ্টি কৰে, তাকে বালি স্তূপ বোলে। ঙ নম্বৰ প্ৰশ্নটো হৈছে, অশ্বক্ষুৰাকৃতিৰ হ্ৰদ কি? তোমালোকে উত্তৰত লিখিবা, নদীৰ মধ্য গতি পথত সৰ্পিল গতিৰ বাবে সৃষ্টি হোৱা ঘোঁৰাৰ খুৰাৰ আকৃতিৰ জলাশয়কে অশ্বক্ষুৰাকৃতিৰ হ্ৰদ বোলে। 2 নম্বৰত দিয়া আছে, শুদ্ধ উত্তৰটো টিক চিন দিয়া। 1 নম্বৰ প্ৰশ্নটো হৈছে, তলৰ কোনবিধ গেছে আমাক সূৰ্যৰ অনিষ্টকাৰী ৰশ্মিৰ পৰা ৰক্ষা কৰে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন গ, অজন। গতিকে তোমালোকে অপশ্যন গটো টিক চিন দিবা। 2 নম্বৰ প্ৰশ্নটো হৈছে, হিমবাহৰ অৱক্ষেপবোৰৰ নাম হ'ল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন গ, গ্ৰাও। গতিকে তোমালোকে অপশ্যন গটো টিক চিন দিবা। 3 নম্বৰ প্ৰশ্নটো হৈছে, পানীৰ ৰূপত পৃথিৱীত পৰা অধুক্ষেপণৰ নাম? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ক, বৰষুণ। গতিকে তোমালোকে অপশ্যন কটোত টিক চিন দিবা। 4 নম্বৰ প্ৰশ্নটো হৈছে, কাঠফুলা আকৃতিৰ শিলা পোৱা ঠাই? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ক, মৰুভূমি। গতিকে তোমালোকে অপশ্যন কটোত টিক চিন দিবা। 5 নম্বৰ প্ৰশ্নটো হৈছে, মানুহৰ বাবে বায়ুমণ্ডলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ স্তৰটো হ'ল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন গ, ট্ৰপ'স্ফিয়াৰ। গতিকে তোমালোকে অপশ্যন গটোত টিক চিন দিবা। 6 নম্বৰ প্ৰশ্নটো হৈছে, অশ্বক্ষুৰাকৃতিৰ হ্ৰদ সৃষ্টি হোৱা ঠাই? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন খ, নদী উপত্যকা। গতিকে তোমালোকে অপশ্যন খটোত টিক চিন দিবা। 3 নম্বৰত দিয়া আছে, বাওঁফালৰ কথাখিনিৰ লগত সোঁফালৰ কথাখিনি মিলোৱা। প্ৰথমতে তোমালোকক দিয়া আছে ক নম্বৰত, বাণিজ্য বতাহ। এইটো তোমালোকে সোঁফালে দিয়া নিয়ত বতাহ এইটোৰ লগত মিলাই দিবা। তাৰ পাছত তোমালোকক খ নম্বৰত দিয়া আছে হিমবাহ। এইটো তোমালোকে সোঁফালে দিয়া ঘ নম্বৰৰ বৰফৰ নদী এইটোৰ লগত মিলাই দিবা। তাৰ পাছত তোমালোকক গ নম্বৰত দিয়া আছে লু। এইটো তোমালোকে সোঁফালে দিয়া খ
খ নম্বৰৰ লগত স্থানীয় বতাহ এইটোৰ লগত মিলাই দিবা। তাৰপাছত তোমালোকক ঘ নম্বৰত দিয়া আছে সৰ্পিল গতি, এইটো তোমালোকে সোঁফালে দিয়া ক নম্বৰৰ নদীৰ মধ্য অংশ এইটোৰ লগত মিলাই দিবা। তাৰপাছত তোমালোকক ৫ নম্বৰত দিয়া আছে ষ্ট্ৰেটস্ফিয়াৰ, এইটো তোমালোকে সোঁফালে দিয়া গ নম্বৰ ওজন স্তৰ এইটোৰ লগত মিলাই দিবা। চাৰি নম্বৰত দিয়া আছে কাৰণ দৰ্শোৱা ৫০টামান শব্দৰ ভিতৰত ক নম্বৰ প্ৰশ্নটো হৈছে সেমেকা বতৰত তিতা কাপোৰ সোনকালে নুশুকায়। তোমালোকে উত্তৰত লিখিবা আৰ্দ্ৰতা বা জলীয় বাষ্প হৈছে বতাহত থকা পানীৰ পৰিমাণ। সেমেকা বতৰত বতাহত পানীৰ পৰিমাণ বেছি থাকে, সেয়ে তিতা কাপোৰৰ পৰা পানী বাষ্পীভৱন হ'বলৈ সময় লাগে আৰু কাপোৰ সোনকালে নুশুকায়। খ নম্বৰত দিয়া আছে প্লাৱন ভূমিবোৰ বৰ সাৰুৱা। তোমালোকে উত্তৰত লিখিবা বানপানীৰ সহায়ত নদীয়ে দুয়োপাৰ বুৰাই পেলায় আৰু লগত কঢ়িয়াই অনা বালি বোকাৰ গেটবোৰ দুয়োপাৰে জমা কৰে। এই গেটবোৰত থকা পলসুৱা মাটিৰ বাবে প্লাৱন ভূমি সাৰুৱা হয়। গ নম্বৰত দিয়া আছে মৰুভূমিত থকা কিছুমান শিলা কাঠফুলা আকৃতিৰ। তোমালোকে উত্তৰত লিখিবা মৰুভূমিত বতাহে উৰুৱাই নিয়া বালিৰ কণিকাবোৰৰ খনন ক্ষমতা এটা নিৰ্দিষ্ট উচ্চতাত বেছি হয়। ফলস্বৰূপে শিলাখণ্ডৰ ওপৰতকৈ তলৰ অংশ বেছিকৈ ক্ষয় যায়, যাৰ বাবে সেইবোৰ কাঠফুলাৰ দৰে আকৃতি লয়। ঘ নম্বৰত দিয়া আছে বিষুৱীয় অঞ্চলতকৈ দুই মেৰু অঞ্চল শীতল। তোমালোকে উত্তৰত লিখিবা বিষুৱীয় অঞ্চলতকৈ দুই মেৰু অঞ্চল শীতল কাৰণ বিষুৱীয় অঞ্চলত সূৰ্যৰ ৰশ্মি পোনপটীয়া বা লম্বভাৱে পৰে, কিন্তু মেৰু অঞ্চলত সূৰ্যৰ ৰশ্মি হেলনীয়াকৈ পৰে। ইয়াৰ ফলত বিষুৱীয় অঞ্চলত তাপ বেছি হয় আৰু মেৰু অঞ্চলত তাপ কম হয়।